বিহু আহি আছে, কিন্তু তেনেকুৱা আৰু বিহু বিহু যেন জুবিনদাৰ অবিহনে কোনো ধৰণৰ কাৰ্যই, কোনো ধৰণৰ ভালপোৱা মুহূৰ্ত একোৱেই যেন নালাগে। গোটেই শূন্যতা এটা চাৰিওফালে। কাৰণ তেওঁ আমি বিয়া বাৰুবোৰত যিকোনো বিয়াখনতো, মোৰ ঘৰৰে বিয়াখন আছিল, মানে তেখেতৰ গান শুনি থাকোঁতেই মানে সকলোৱে বিয়পি যায় যে তেওঁ নাই বুলি শব্দটো মানে বিশ্বাস কৰিব নোৱাৰে। আজিও বিশ্বাস নহয় যে তেওঁ নাই। কিন্তু কায়িকভাৱে তেওঁ আছে আমাৰ লগত, আৰু সংগীতৰ লগত সদায় থাকিব তেওঁ। আৰু বিহু বুলি ক'লে যিহেতু আমি শিল্পী হয়, আমি শিল্পীসকলে বিহু অনুষ্ঠানবোৰ কৰিবই লাগিব। কাৰণ কি বিহুৰ এইখিনি সময়ে আমি আচলতে 2 পইচা অৰ্জন কৰোঁ, আৰু আমি আমাৰ পৰিয়ালটো পোহপালন কৰোঁ। গতিকে আমি নকৰিলে নহ'ব। কাৰণ কি কৰ্মই ধৰ্ম, কৰ্ম কৰি গৈ থাকিব লাগিব। জুবিনদাও কৈ গৈছিল যে কৰ্মৰ যিটো আমাৰ সংস্কৃতিটো সদায় জুবিনদাই আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছিল। আৰু আমিও চেষ্টা কৰি আছোঁ যে আমাৰ কৰ্মৰে আমি জীৱনটোত আগবাঢ়ি গৈ থাকিম। গতিকে কৰিব লাগিব, বিহু কৰিবই লাগিব।